তেখেত কি মানুহ হয় আপুনি তেখেতে কি মানুহ হয় সেইটোও নাজানে আজি বিয়া হোৱা কেইবছৰ 1 বছৰ হ'ল উঠনিৰ পৰা আপোনাক সুধি আছো আপুনি এওঁ ককাই কাট আছে আপুনিতো কোৱা নাই এজনী মোৰ ছোৱালী বুলি আপুনি এতিয়াই সেইটো আপোনাৰ জোঁৱাই হয়নে নহয় আপুনি উঠনিৰ পৰা কিয় নাই কোৱা মইতো কৈয়ে আছো অথনিৰ পৰা আপোনালোকে কৈ আছে তেওঁলোক আমি কলিয়াবৰ তিনিআলিত 3জন ব্যক্তিক দেখা পালোঁ 3জন ব্যক্তি মানে সন্দেহযুক্ত হিচাপে তেওঁলোকৰ লগত আমি দেখি তেওঁলোকক কথা সুধিলোঁ যে আপোনালোক ক'ৰ পৰা আহিছে ক'ত যায় সেইটো সুধিলোঁ সোধাত তেওঁলোকে সম্পূৰ্ণ কথা ক'ব পৰা নাই আৰু আমাৰ এইটোৱে সন্দেহ হৈছে তেওঁলোকে যি এগৰাকী মহিলা মানুহ 2জন মতা মানুহ আছে তেওঁ মহিলাগৰাকীয়ে তেওঁ শিৰত সেন্দুৰ আৰু ডিঙিত মংগলসূত্ৰ লৈ আহিছে তেওঁ সুধিলোঁ আপোনাৰ নাম কি তেতিয়া তেওঁ আমাৰ অসমীয়া মানুহৰ নাম কৈ পেলাই তেওঁ কৈছে কিন্তু টাইটেলটো ক'ব পৰা নাই উপাধিটো তেখেতে ক'ব পৰা নাই তেখেতে উপাধিটো ক'ব কিয় পৰা নাই যদি তেওঁ প্ৰকৃত অসমীয়া মানুহ হয় তেওঁ অসমীয়া মানুহ হ'লেতো তেওঁ নামটো ক'ব পাৰিব লাগিব নামটো জানিব লাগিব সম্পূৰ্ণকৈ তাৰপিছত আমি যেতিয়া সোধপোছ কৰিলোঁ বিলাসী থানাই যেতিয়া আমি আহি পেলাই তেওঁলোকৰ লগত সোধপোছ কৰিলোঁ সোধপোছ কৰাৰ লগে লগে তেওঁলোকৰ প্ৰত্যেকটো সত্য কথা ওলাই আহিছে যে তেওঁ মুছলিম মানুহ বংগমূলীয় মুছলিম আমাৰ খিলঞ্জীয়া মুছলিম নহয় তেওঁলোক বংগমূলীয়ভাৱে তেওঁলোকে কোচবিহাৰৰ পৰা আহিছোঁ বুলি কৈছে তেখেত কি মানুহ হয় আপুনি তেখেতে কি মানুহ হয় সেইটোও নাজানে আজি বিয়া হোৱা কেইবছৰ 1 বছৰ হ'ল উঠনিৰ পৰা আপোনাক সুধি আছো আপুনি এওঁ ককাই কাট আছে আপুনিতো কোৱা নাই এজনী মোৰ ছোৱালী বুলি আপুনি এতিয়াই সেইটো আপোনাৰ জোঁৱাই হয়নে নহয় আপুনি উঠনিৰ পৰা কিয় নাই কোৱা মইতো কৈয়ে আছো অথনিৰ পৰা আপোনালোকে কৈ আছে তেওঁলোক আমি কলিয়াবৰ তিনিআলিত 3জন ব্যক্তিক দেখা পালোঁ 3জন ব্যক্তি মানে সন্দেহযুক্ত হিচাপে তেওঁলোকৰ লগত আমি দেখি তেওঁলোকক কথা সুধিলোঁ যে আপোনালোক ক'ৰ পৰা আহিছে ক'ত যায় সেইটো সুধিলোঁ সোধাত তেওঁলোকে সম্পূৰ্ণ কথা ক'ব পৰা নাই আৰু আমাৰ এইটোৱে সন্দেহ হৈছে তেওঁলোকে যি এগৰাকী মহিলা মানুহ 2জন মতা মানুহ আছে তেওঁ মহিলাগৰাকীয়ে তেওঁ শিৰত সেন্দুৰ আৰু ডিঙিত মংগলসূত্ৰ লৈ আহিছে তেওঁ সুধিলোঁ আপোনাৰ নাম কি তেতিয়া তেওঁ আমাৰ অসমীয়া মানুহৰ নাম কৈ পেলাই তেওঁ কৈছে কিন্তু টাইটেলটো ক'ব পৰা নাই উপাধিটো তেখেতে ক'ব পৰা নাই তেখেতে উপাধিটো ক'ব কিয় পৰা নাই যদি তেওঁ প্ৰকৃত অসমীয়া মানুহ হয় তেওঁ অসমীয়া মানুহ হ'লেতো তেওঁ নামটো ক'ব পাৰিব লাগিব নামটো জানিব লাগিব সম্পূৰ্ণকৈ তাৰপিছত আমি যেতিয়া সোধপোছ কৰিলোঁ বিলাসী থানাই যেতিয়া আমি আহি পেলাই তেওঁলোকৰ লগত সোধপোছ কৰিলোঁ সোধপোছ কৰাৰ লগে লগে তেওঁলোকৰ প্ৰত্যেকটো সত্য কথা ওলাই আহিছে যে তেওঁ মুছলিম মানুহ বংগমূলীয় মুছলিম আমাৰ খিলঞ্জীয়া মুছলিম নহয় তেওঁলোক বংগমূলীয়ভাৱে তেওঁলোকে কোচবিহাৰৰ পৰা আহিছোঁ বুলি কৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ